का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। সমূহীয়া দৃষ্টিভংগীত মীন পালন আজিৰ তাৰিখত সময়ৰ আহ্বান। একোটা অঞ্চলৰ মীন উৎসৱসমূহক সংগঠিত কৰি উমৈহতীয়া প্ৰচেষ্টাৰে মীন পালন কৰিলে কম কষ্ট আৰু তুলনামূলকভাৱে কম মূলধনী বিনিয়োগৰ বিপৰীতে অধিক লাভৱান হোৱাৰ থল থাকে। তদুপৰি অঞ্চলটিত প্ৰশস্ত হয় কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ। বিশ্ব বেংকৰ অৰ্থ সাহায্যৰে ৰূপায়িত এপাৰ্ট প্ৰকল্পত এনেবোৰ দিশকেই পোষকতা কৰা হয়। তেনে এটা অনুকৰণীয় চানেকি হ'ল দৰং জিলাৰ ভেৰভেৰী অঞ্চলৰ ভেৰভেৰী কৃষক উৎপাদক গোট। গোটটিৰ কাম কাজ সম্পৰ্কে কিছু অৱগত হ'ব কথা পাতিছিলোঁ বিশ্ব বেংক প্ৰকল্পৰ অন্তৰ্গত মীন কাৰিকৰী পৰামৰ্শদাতা দীপাংকৰ তালুকদাৰৰ লগত। যেতিয়া আমাৰ গোট এটা সিলেকশ্যন হয়, আমাৰ বিভিন্ন আমাৰ যিটো নীতি নিয়ম, সেই নীতি নিয়মৰ মতে আমাৰ গাইডলাইন মতে এটা PG গোট এটা গঠন কৰা হয়। গোটটো গঠন কৰিবৰ কাৰণে আমাৰ বেনিফিচিয়াৰী সিলেকশ্যন হয়। বেনিফিচিয়াৰী মিনিমাম 12 জনৰ পৰা 30 জনলৈকে বেনিফিচিয়াৰী আমাৰ এটা গোটত থাকিব পাৰে। তো ইয়াত ভেৰভেৰী FPGত আমাৰ 14 জন বেনিফিচিয়াৰী আছে আৰু তেওঁলোকৰ ৱাটাৰ এৰিয়া হৈছে 4.7%, 7 হেক্টৰ। তো ইয়াত আমাৰ যেতিয়া বেনিফিচিয়াৰী সিলেকশ্যন হয়, তাৰপিছত তেওঁলোকৰ আমাৰ বিশ্ব বেংকৰ হাইজ যিটো আমাৰ মানে বেনিফিচিয়াৰী আপোনাৰ হেৰি প্ৰজেক্ট শ্বেয়াৰ বুলি কোৱা হয়, মাইনাছৰ প্ৰজেক্ট শ্বেয়াৰ বুলি কোৱা হয়। তো সেইটোৰ কাৰণে কি কৰা হয়, আমাৰ এটা কমিউনিটি প্ৰকিউৰমেণ্ট কৰা হয়। অৰ্থাৎ তাৰমানে এইটো আমাৰ যিটো সামাজিক ক্ৰয় ব্যৱস্থা, সামাজিক ক্ৰয় ব্যৱস্থাটোৰ দ্বাৰাই তেওঁলোকে সেইটো মানে সামাজিক ক্ৰয় ব্যৱস্থাটো নিজৰ ফালৰ পৰাই তেওঁলোকৰ FPGৰ ফালৰ পৰাই তেওঁলোকে কৰা হয়। আৰু সেইটো তেওঁলোকক যিখিনি প্ৰয়োগ সামগ্ৰী লাগে সেইখিনি তেওঁলোকে নিজেই ক্ৰয় কৰে। সেইটো ক্ৰয় কৰে তেওঁলোকৰ নিজৰ ছাপ্লায়াৰ তেওঁলোকে সিলেকশ্যন কৰিব, নিজে সিলেকশ্যন কৰিব। তেওঁলোকে মানদণ্ডটো পৰীক্ষা কৰি দিয়ে। আমি মানদণ্ডটো পৰীক্ষা কৰোঁ আৰু ঠিক উপযুক্ত পৰিমাণে খাদ্যটো আহিছে নে নাই, নীতি নিৰ্দেশনাটো আপোনালোকৰ থাকে। নীতি নিৰ্দেশনাটো আমাৰ থাকে, কিন্তু গোটেইখিনি বস্তু যিটো ক্ৰয় কৰিব তেওঁলোকে খাদ্য সামগ্ৰীৰ পৰা আদি কৰি সাৰৰ পৰা আদি কৰি যিখিনি ক্ৰয় কৰিব তেওঁলোকৰ নিজৰ গোটৰ ফালৰ পৰাই কৰে। আঁচনিৰ যিটো ধন সেইটো গোটলৈ আহে, এইটো গোটলৈ অহাৰ পিছত সেই গোটেই আকৌ যাৰ পৰা তেওঁলোকে বস্তুখিনি লয়, তো তেওঁলোকক গোটেই সেইটো তাৰমানে ইয়াত গোটেই কথাটো এনেকুৱা ধৰণৰ যে আঁচনিৰ ধনকে আদি কৰি সামাজিক ক্ৰয় কৰি বস্তু যোগান ধৰালৈকে সকলোখিনি কৰ্তৃত্ব গোটৰ। ডেফিনেটলি সম্পূৰ্ণ কৰ্তৃত্ব গোটৰ থাকে আৰু তাত আমি হেল্প কৰি দিওঁ। কাৰণ কেনেকৈ কি কৰিব লাগিব সেই বস্তু জাষ্ট আমি তেওঁলোকক কৈ দিওঁ যে এনেকৈ প্ৰচেছটো কৰক, কিন্তু গোটেই প্ৰচেছখিনি তেওঁলোকৰ ফালৰ পৰাই কৰা হয়। মানে এই গোটটোৱে যিখিনি কাম কাজ সেইখিনি কৰিছে, এই গোটেইখিনি আপোনালোকৰ নিয়ম মাফিক হৈছে? কমপ্লিটলি নিয়ম মাফিক হৈছে আৰু সেইখিনি বস্তু আমি তদাৰক কৰোঁ, গোটেই বস্তুখিনি আমি তদাৰক কৰোঁ। তেওঁলোকে কি কয়, তেওঁলোকে এই ধৰণে নতুন পদক্ষেপত কাম কৰি সুখীনে? তেওঁলোকে একচুৱেলি যথেষ্ট সুখী। কাৰণ চাওক, আমি যদি নিজাববীয়াকৈ এইবিলাক কাম কৰিলোহেঁতেন, প্ৰকিউৰমেণ্টৰ ক্ষেত্ৰতে হওক কিবা হওক, গতিকে হয়তো ক'ৰবাত কিবা খেলি মেলি থকা বুলি হয়তো ভাবিব পাৰিলেহেঁতেন। কিন্তু এতিয়া সেই সুযোগটো নাই, যিহেতু তেওঁলোকে নিজে গোটেইখিনি কৰে, তেওঁলোকে গোটেইখিনি নিজে জড়িত। যিমান খাদ্যৰ পৰা মাছৰ পৰা যিমানখিনি তেওঁলোকে পাব লাগে সেই গোটেইখিনি বস্তু প্ৰকিউৰমেণ্ট যিটো সামাজিকভাৱে ক্ৰয়টো তেওঁলোকে নিজে কৰে। গতিকে তাত তেওঁলোকৰ আচলতে ক'ব লগা বা বেলেগ ধৰণৰ কোনো চিন্তা কৰিব লগা কাৰণ নাথাকে আৰু সেইকাৰণে তেওঁলোকো যথেষ্ট সুখী এই ক্ষেত্ৰত। আৰু তেওঁলোকে সেইটো বস্তু ভাল পাইছে। আমাৰ যিটো বিশ্ব বেংকৰ যিটো এপাৰ্ট আঁচনিৰ যোগেদি যিখিনি আমি তেওঁলোকক নীতি নিয়ম বান্ধি দিছোঁ, সেই নীতি নিয়মত তেওঁলোক যথেষ্ট সুখী। ধৰক এইখিনি মজুত কৰাৰ কাৰণে তেওঁলোকৰ নিজা ব্যৱস্থা বা ধৰক কাক কিমান দিলে তাৰ কাৰণে হিচাপ ডেফিনেটলি আছে। হয়, এইখিনি গোটেইখিনি আছে। তেওঁলোকৰ সেইটো বস্তু আমাৰ ফালৰ পৰা দিয়া যায়। কাৰ কিমান ৱাটাৰ এৰিয়া আছে, ৱাটাৰ এৰিয়া লৈ পেলাই কোনে কিমানখিনি খাদ্য পাব, সাৰ পাব, গোবৰ কিমান দিব লাগিব বা মাছৰ পোনা কিমান দিব লাগিব, সেই হিচাপে তেওঁলোকক লিষ্ট এটা বনাই দিয়া যায় যে ইমানখিনি প্ৰতিজন বেনিফিচিয়াৰী সেই হিচাপত পাব। তো তেওঁলোকে সেই বস্তুটো সেই হিচাপত তেওঁলোকে সামাজিক ক্ৰয় কৰি প্ৰতিজন বেনিফিচিয়াৰীক সেনেকৈ ভগাই দিয়ে।
আৰু তাত আমি নিজে প্ৰশিক্ষণ পাতিও দিয়ে নেকি? স্যাৰ, প্ৰশিক্ষণ পাতিও দিয়ে নেকি তেওঁলোকক? ডেফিনেটলি প্ৰশিক্ষণ পাতি তেওঁলোকক দিয়া হয়। যেনেকৈ আমাৰ যিটো এতিয়া প্ৰশিক্ষণ মানে কেনেকুৱা ধৰণৰ প্ৰশিক্ষণটো হৈছে আমাৰ তেওঁলোকৰ FPG যিহেতু গোট এটা খুলিব। আগতে তেওঁলোকে ধৰক কোনো ধৰণৰ গোটত জড়িত নাছিলে, গতিকে এতিয়া যিটো আমাৰ 14জনীয়া গোট এটা হৈছে, সেই গোটত কিছুমান নীতি নিয়ম থাকিব। তো সেই নীতি নিয়মখিনি যেনেকৈ তেওঁলোকৰ মান্থলি যিখন মিটিং এখন বহিব লাগিব, তেওঁলোকৰ এটা বেনিফিচিয়াৰী শ্বেয়াৰ থাকে। অকল আমাৰ প্ৰজেক্ট শ্বেয়াৰ বুলি নহয়, তেওঁলোকৰ 20% এটা বেনিফিচিয়াৰী শ্বেয়াৰ নিজৰ ফালৰ পৰা তেওঁলোকে কিছু এটা ইনভেষ্ট কৰিব লগা হয়, যিটো 20% গোটেই প্ৰজেক্টটোৰ। গতিকে সেই 20%টো ইনভেষ্ট তেওঁলোকৰ ফালৰ পৰা কৰিব লগা হয়। প্লাছ তেওঁলোকৰ মান্থলি এখন মিটিং হয়। তাত তেওঁলোকে এই ছেভিংছৰ উপৰিও তাৰমানে তেওঁলোকে নিজাববীয়াভাৱে ছেভিংছো কৰে, যেনেকৈ আমি আত্মসহায়ক গোটবিলাকত কৰে, ঠিক সেনেকৈ নিজাববীয়াভাৱে তেওঁলোকৰ পাৰ্চনেল ছেভিংছ এটা গোটতো কৰে। গতিকে মান্থলি তেওঁলোকৰ এটা মিটিং হয়। প্লাছ তেওঁলোকৰ গোটটোৰ নামত এটা বেংক একাউণ্ট গোটৰ নামত থাকে, য'ত প্ৰেচিডেণ্ট ছেক্ৰেটাৰী দায়িত্বশীল পাৰ্চন হ'ব, য'ত মানে পইচা লেনদেনৰ ক্ষেত্ৰত হওক, এনেকুৱা ধৰণৰ। আৰু তেওঁলোকৰ নিজৰ কিবা অংশ থাকে নেকি? তেওঁলোকৰ থাকে, তেওঁলোকৰ 20% এটা বেনিফিচিয়াৰী শ্বেয়াৰ থাকে। গোটেই প্ৰজেক্ট যিটো আমাৰ গোটেই প্ৰজেক্টৰ যিমানখিনি কষ্ট হয়, তাৰে 20% আমাৰ বেনিফিচিয়াৰী কষ্ট। সেইটো তেওঁলোকে বেংকত জমা কৰে? সেইটো তেওঁলোকে বেংকত জমা কৰিব। আমাৰ যিটো প্ৰজেক্ট শ্বেয়াৰৰ যেতিয়া পইচাটো অহাৰ আগতে বা কমিউনিটি প্ৰকুৰমেণ্টৰ আগতে তেওঁলোকে তেওঁলোকৰ অংশটো বেংকত জমা কৰে। কৃষক উৎপাদক গোটটিক তৃণমূল পৰ্যায়ত যাৱতীয় কাৰিকৰী সহযোগিতাৰে মীন বিভাগৰ তৰফৰ পৰা উদ্বুদ্ধ কৰা হয়। সকলোখিনি হাতে কামে বুজাই কামখিনি ঈপ্সিত লক্ষ্যপ্ৰাপ্তিৰ দিশত আগবঢ়াই নিয়া হয়। এইখিনিত অতি পোনপটীয়াকৈ জড়িত হৈ থাকে সহকাৰী মীন বিষয়া কামাল হুছেইন। তেওঁৰ অনুভৱো জানিবলৈ চেষ্টা কৰোঁ এই সুযোগতে। আপুনি কলাইগাঁও উন্নয়ন খণ্ডৰ সহকাৰী মীন বিষয়া হিচাপে এই তৃণমূল পৰ্যায়ত যিখিনি কাম কাজ মীন খণ্ডৰ জড়িত হৈ আছে, মই আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ এই উন্নয়ন খণ্ডত এপাৰ্ট অৰ্থাৎ অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ জৰিয়তে কেনেধৰণৰ আঁচনি ৰূপায়ণ কৰা হৈছে? আমাৰ ইয়াতে পলিকালচাৰ হেৰি কৰা হৈছে আৰু পেডিকাম ফিছ কালচাৰ কৰা হৈছে। গতিকে এই দুটা স্কিমে আমাৰ মানে এপাৰ্ট স্কিমত লোৱা হৈছে। আৰু আমাৰ ভেৰিটো আমাৰ পলিকালচাৰ, গতিকে ইয়াতে লোৱা হৈছে 2020-21 বৰ্ষত। আমাৰ ইয়াতে বেনিফিচিয়াৰী আছে আপোনাৰ 14 জন আৰু পানীৰ কালি আছে 4.7। ধৰক এই যে আপোনালোকে বিভিন্ন হিতাধিকাৰীৰ কথা ক'লে, 14 জন আছে বা বেলেগ ঠাইত বেলেগ ধৰণৰ হিচাপ আছে, কেনেকৈ হিতাধিকাৰীখিনি নিৰ্বাচন কৰে তাৰ কিবা কথা বতৰা আছে নেকি? আছে ছাৰ, আছে। এতিয়া আমি যেতিয়া এপাৰ্ট স্কিমটো আহে তেতিয়া মানুহখিনিলৈ আমি খবৰ কৰোঁ, বোলে এনেকুৱা এপাৰ্ট স্কিম আহিছে, মিনিমাম পানীৰ কালি 2 বিঘা ৱাটাৰ এৰিয়া যেতিয়া হয় তেওঁলোকে এপ্লিকেশ্যন কৰিব দিওঁ আৰু তেওঁলোকে এপ্লিকেশ্যনখিনি কৰে। এপ্লিকেশ্যন কৰাৰ পিছত আমি তেওঁলোকৰ ছাৰ্ভে কৰোঁ। ছাৰ্ভে কৰি উঠি আমাৰ ডিপাৰ্টমেণ্টৰ গাইড মতে বা এপাৰ্টৰ যিখিনি গাইডলাইন আছে সেইখিনি ফ'ল' কৰি তেওঁলোকক নিৰ্বাচিত কৰা হয়। তাৰ পাছত ধৰক তেওঁলোকক আপোনালোকৰ আঁচনিখনৰ পৰা বিভিন্ন সুবিধাখিনি দিয়া যায়। স্কিমত যিখিনি ধৰা থাকে, মাছৰ পোৱালি, খাদ্য, চূণ, যিখিনি দিব লাগে বা যিখিনি ধৰা থাকে তেওঁলোকে নিজে ক্ৰয় কৰে, আপোনালোকে কেৱল সহায়? আমি সহায় কৰোঁ। ইয়াত যিটো আমি এই মুহূৰ্তত আছোঁ, ভেৰি কৃষক উৎপাদক গোট, এওঁলোকৰ সফলতাটো কেনেধৰণৰ? সফলতাটো যথেষ্ট সফল হৈছে, কাৰণ তেওঁলোকে আগতে মাছ পালন কৰিছিল যদিও কিন্তু আমাৰ বৈজ্ঞানিক পদ্ধতিৰে তেওঁলোকে কৰা নাছিল গোটেইখিনি ফাৰ্মাৰে। কিন্তু এতিয়া আমাৰ বৈজ্ঞানিক পদ্ধতি কৰাৰ ফলত তেওঁলোকে প্ৰডাকশ্যনৰ ক্ষেত্ৰত বহুতখিনি আগবাঢ়ি গৈছে আৰু বহুতখিনি লাভৱান হৈছে আৰু ভৱিষ্যতে আশা কৰিব পাৰি লাভৱান হ'ব বুলি। ধৰক এই অঞ্চলত এওঁলোকক দেখি আৰু মানুহ মীন পালনত জড়িত হৈছেনে? হৈছে ছাৰ, বহুত মানুহ ইয়াৰ লগত জড়িত হৈছে এওঁলোকক দেখি। আৰু আমাৰ ওচৰতো গৈছেও এপাৰ্ট স্কিমৰ কাৰণে লাগে বুলি। কিন্তু আমাৰ এটা সমস্যা হৈছে, আমাৰ ৱাটাৰ এৰিয়া যিটো দিয়ে মানে গোটেইখিনি মানুহে তাৰমানে সেই বস্তুটো নাথাকে। গতিকে আমাৰ সেই ক্ষেত্ৰত অলপ হেৰি হৈছে, কিন্তু তথাপিও আমাৰ মানুহখিনিয়ে বহুতখিনি আগবাঢ়ি গৈছে এই স্কিমখিনি দেখি। সমূহীয়া ভিত্তিত মীন পালনত জড়িত হৈ হিতাধিকাৰীসকলো অত্যন্ত সুখী। তেওঁলোকে জানিবলৈ দিয়া মৰ্মে এনেধৰণৰ সমূহীয়া মীন পালনত তেওঁলোক অতিকৈ লাভান্বিত হৈছে। সকলোৱে একগোট হৈ কৰ্মত জড়িত হৈছে বাবে সকলো কাম সমাধান হয় সমূহীয়া দৃষ্টিভংগীত। সেয়েহে তুলনামূলকভাৱে কম সময় আৰু কষ্টৰ বিনিময়ত অধিক লাভৱান হোৱাৰ থল থাকে। তেনে কেইজনমান কৃষক উৎপাদক গোটৰ সদস্য মীনপালকে জনাইছিল এনেদৰে। আপোনালোক ভেৰি কৃষক উৎপাদক গোটৰ সদস্য? হয়। এই গোটটো গঠন কৰি আপোনালোকে যি অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ আঁচনি ৰূপায়ণ কৰিলে, আপোনালোকে কি কৰিলে, কি পালে অকণমান কওকচোন। আমিতো এইটো বহুত দিন আগৰ পৰাই কৰি আছিলোঁ, নিজাববীয়াকৈ কৰি আছিলোঁ। আমি যোৱা বৰ্ষত আমি গভৰ্ণমেণ্টৰ পৰা
মানে এইটোতো পাইছোঁ, স্কিমটো পাইছোঁ। পোৱাৰ পিছত আমি আগত যে কৰিছোঁ তাতকৈ বহুতখিনি লাভৱান হৈছোঁ আৰু যোৱা বৰ্ষটোত। মানে ধৰক এই আঁচনিখনৰ পৰা আপোনালোকে কি পালে, কেনেকৈ ৰূপায়ণ কৰিলে? আপোনালোকে যে গোটটো গঠন কৰিলে, তে আপোনালোকে যিখিনি নিজৰ সামগ্ৰী ক্ৰয় কৰিব লাগে নিজেই ক্ৰয় কৰিছে? নিজেই ক্ৰয় কৰিছে। কেনেকৈ ক্ৰয় কৰিছে? এইটো আমি মিটিং পাতিছোঁ, মিটিং পাতি আমি এজন ছাপ্লায়াৰ ছিলেক্ট কৰিছোঁ। টেণ্ডাৰ কৰিছে তাৰ আগত? হয়, টেণ্ডাৰ কৰিছোঁ। কৰাৰ পিছত মালখিনি আনি আকৌ আমি মিটিং পাতি চব সম্পূৰ্ণ সদস্য মাতি লৈ আমি ডিষ্ট্ৰিবিউট কৰিছোঁ। সেই বিতৰণৰ সময়ত মীন বিভাগৰ মানুহো উপস্থিত আছিল? যিখিনি সামগ্ৰী আপোনালোকে এই সামাজিক ক্ৰয় মাধ্যমেৰে ক্ৰয় কৰিছে, মীন বিভাগৰ মানুহে চাই দিছে। তেখেতসকলে নিজে থাকি একদম ডিষ্ট্ৰিবিউট কৰি থৈ গৈছে, কোনে কিমান পাব, চূণ কিমান পাব, খাদ্য কিমান পাব, মাছৰ পোনা কি কিমান মাছৰ খেতি হৈছিল মুখ্যতঃ? ৰৌ, মিৰিকা, আমাৰ যিটো মিক্সিং পদ্ধতি কয়, ৰৌ, মিৰিকা, ভকুৱা, চিলভাৰ, গিলাচ কাপ, কমল কাঠ। পোনাখিনিও হিচাপৰ আছিলে? পোনাখিনিও হিচাপৰ আছিল। পোনাখিনিও তেওঁলোকে চাই দিছে। আমাক অফিচৰ পৰা সম্পূৰ্ণ সহযোগ কৰিছে। আৰু তাৰপিছত যিটো ফলাফল পালে, ফলাফলটো ভাল পাইছোঁ। আমি যে আগত কৰিছোঁ নিজাববীয়াকৈ, এতিয়া আমি গভৰ্ণমেণ্টৰ পৰাও অলপ সহায় পালোঁ, আমাৰো হেৰি কৰিছোঁ, কৰিলে আমি যথেষ্টখিনি উপকৃত হৈছোঁ। আৰু কৃষক উৎপাদক গোটসমূহে সংমিশ্ৰিত মীন পালন কৰাৰ উপৰিও বিভিন্ন আধুনিক মীন প্ৰযুক্তিৰ উন্মেষ, যেনে জীৱপুঞ্জৰ জৰিয়তে মীন পালন, পুনঃ সক্ৰিয় মীন পালন আদিও ৰূপায়ণ কৰে। গোটটিৰ প্ৰগতিশীল মীন পালকসকলে এই কৌশলসমূহ ৰূপায়ণ কৰে। এনে কৌশল ৰূপায়ণৰ বাবে প্ৰয়োজন হোৱা প্ৰয়োগ সামগ্ৰীলানিও যোগাৰ কৰা বেছি অসুবিধাজনক নহয়। তেনে দিশবোৰ চিন্তা কৰিয়েই মহানগৰীৰ খানাপাৰাত সংশ্লিষ্ট বিষয়ত পাৰদৰ্শী ব্যক্তি ঋষি চৌধুৰীয়ে আৰম্ভ কৰিছে এডভেঞ্চাৰ। ইয়াত অত্যাধুনিক প্ৰয়োগ সামগ্ৰীলানি উপলভ্য হোৱাৰ লগতে কাৰিকৰী পৰামৰ্শ প্ৰদান কৰা হয়। আহকচোন ঋষিৰ লগত দুই এটা বাৰ্তালাপ কৰোঁ। হয়, ইয়াতে বায়'ফ্লকৰ লগতে যোনখিনি আমাৰ নতুন পদ্ধতিৰ মাছ উৎপাদনৰ কাৰণে যোনবিলাক সামগ্ৰী লাগে গোটেইখিনিয়ে পায়। ইয়াতে আপোনাৰ যোনখিনি পানীৰ কোৱালিটি চেক বুলি কওঁ, পানীৰ কোৱালিটি চেক কৰিবৰ কাৰণে যোনবিলাক বস্তু লাগে সেই গোটেই টেষ্ট কিটবিলাক পোৱা যায়। তাৰপিছত মাছৰ কাৰণে যোনটো বায়'ফ্লকত আমি স্পেচিয়েলি প্ৰ'বায়'টিকটো ইউজ কৰোঁ, সেই প্ৰ'বায়'টিকটো ইয়াতে পোৱা যায়। বা মাছৰ যিমানখিনি আমাৰ লাগতিয়াল বস্তু আছে, আমাৰ টাৰ্পুলিনৰ পৰা আৰম্ভণি কৰি জিঅ' মেমব্ৰেইন বুলি কয়, সেই গোটেই বস্তুখিনি ইয়াতে পোৱা যায়। তাৰে উপৰি যোনখিনি বস্তু আমাৰ পানীৰ যোনটো অক্সিজেন বঢ়াবৰ কাৰণে লাগে, সেই অক্সিজেন বঢ়োৱাও প্ৰত্যেকটো বস্তু পোৱা যায়। আপোনাক মই এনেকুৱা এটা মেচিন এটাও দেখাই আছোঁ। এইটো এটা মেচিন হ'ল, এইটো ভেঞ্চুৰী বুলি কয়। এইটো পানীৰ তলত ডুবাই দিয়া যায়গৈ। এইটো আপোনাৰ যোনখিনি অক্সিজেনৰ পৰিমাণ, পানীত অক্সিজেনৰ পৰিমাণটো বঢ়াবলৈ কামত আহে। এইবিলাক মেচিনৰ কেইবাটাও মডেল থাকে, পানী অনুযায়ী আপোনাৰ মেচিনৰ মডেল আহে। এইবিলাক আপোনাৰ 7,000 টকাৰ পৰা ধৰি কিনে আপোনাৰ ধৰি লওক তাৰে ওপৰত 15,000, 20,000 টকালৈকে যায়। আৰু এইটো নিৰ্ধাৰিত কৰে কিমান পানীৰ কাৰণে আপোনাক মেচিনটো লাগে। তো বেছি পানীৰ কাৰণে লাগিলে মেচিনটো অলপ ডাঙৰ হয়। অক্সিজেনৰ পৰিমাণটো বঢ়াবৰ কাৰণে এই মেচিনটো আপোনালোকে হয়। আৰু কি আছে আপোনাৰ ইয়াত, আৰু কেনেকুৱা ধৰণৰ সামগ্ৰী পোৱা যায়? ইয়াতে মই আপোনাক আৰু কিছুমান দেখাই আছোঁ। যেনেকুৱা এইবিলাক হ'ল পানীৰ টেষ্ট কিট, যোনখিনি পানীৰ যোনটো আমাৰ কোৱালিটিটো চেক কৰিবৰ কাৰণে ইউজ হয়, পানীৰ গুণাগুণ পৰীক্ষা কৰিবলৈ। এইটো এটা মটৰ আছে, আমাৰ এইটো মীন পালনবিলাককো বিৰাট দৰকাৰ পৰে। এইবিলাক আমি যোনটো সাধাৰণতে ঠুল্লু পাম্প বুলি কওঁ, ঠুল্লু পাম্প এটা সাধাৰণতে আধা ঘণ্টা বা 1 ঘণ্টা চলাৰ পিছত মটৰটো গৰম হৈ যায়, বা 1 ঘণ্টাতছে বেছি আমি ঠুল্লু পাম্প এটা চলাব নোৱাৰোঁ। এইকেইটা পাম্প আমাৰ 24 ঘণ্টাকৈ চলাব পাৰোঁ আৰু একেৰাহে চলি থাকে। এইকেইটা আমাৰ ধৰি লওক বায়'ফ্লকতে হওক বা যিকোনো ইয়াত মীন পালনত যোনবিলাক দৰকাৰ পৰে পানীৰ ওলোৱা সোমোৱা কৰিবৰ কাৰণে, তাতেই ব্যৱহাৰ কৰিব পাৰোঁ। 24 ঘণ্টাকৈ চলি যাব পাৰে। আৰু ইয়াৰে কি হয়, যোনটো কাৰেণ্টৰ কনজাম্পশ্যন, তো তাৰ বিলটো বহুত কম আহে। তাৰমানে ধৰক কোনোবা মীন পালনৰত ব্যক্তি বা মীন পালনলৈ আহিব খোজা ব্যক্তি বা বায়'ফ্লক কৌশলৰে মীন পালন আৰম্ভ কৰিব খোজা ব্যক্তি, তেওঁলোকৰ কাৰণে যিখিনি সামগ্ৰী দৰকাৰ হ'ব সকলোখিনি আপোনাৰ ইয়াত পোৱা যাব। হয়, ৰাইজৰ সঁহাৰি কেনে পাইছে? সঁহাৰি বিৰাট ভাল পাইছোঁ। আজি আমি
লকডাউনৰ আগৰ পৰাই দেখি আহিছোঁ যে স্পেচিয়েলি লকডাউনতো দেখিছোঁ বহুত মানুহ আগ্ৰহী হৈ আহিছেহি আৰু বাহিৰৰ পৰাও ফোন কৰে, বাহিৰৰ পৰা যোনবিলাকে আহিব পৰা নাই লকডাউনত, তো তাহাঁতক আমি কোৰিয়াৰৰ যোগেদিও বস্তুবিলাক পঠিয়াই দিওঁ। আৰু পৰামৰ্শ কিন্তু আপোনালোকে প্ৰদান কৰে? হয়, পৰামৰ্শ দিওঁ। মানে মই জনাত আপুনি গুৱাহাটী বায়'ফ্লক এছ'চিয়েশ্যনৰ সভাপতি আৰু আপোনালোকৰ এছ'চিয়েশ্যনৰ জৰিয়তে আপোনালোকে বহু মানুহক বায়'ফ্লকৰ জৰিয়তে আত্মসংস্থাপন প্ৰশস্ত কৰি আহিছে, সকলোখিনি কাৰিকৰী দিশ আপুনি চোৱা চিতা কৰে। সেই সকলোখিনি মানুহে ধৰক এই ধৰণৰ কাম কাজ কৰিবৰ কাৰণে যি সামগ্ৰী লাগে আপোনাৰ ইয়াত উপলব্ধ। হয়, মীন পালনৰ অত্যাধুনিক প্ৰযুক্তিলানি ৰূপায়ণত সততে জড়িত হৈ থাকে মীন সঞ্চালকালয়ৰ মীন উন্নয়ন বিষয়া সঞ্জয় তামুলী। বিশেষকৈ জৈৱপুঞ্জৰ জৰিয়তে মীন পালন, পুনঃচক্ৰীয় মীন পালন আদিৰ জনপ্ৰিয়কৰণত তেওঁৰ অৰিহণা অনস্বীকাৰ্য। কৃষক উৎপাদক গোটত বহু প্ৰগতিশীল মীন পালকে তামুলীৰ দিহামৰ্মে আধুনিক মীন পালন কৌশলানি ৰূপায়ণ কৰি সফল হৈছে। আহকচোন মীন উন্নয়ন বিষয়াগৰাকীৰ লগতো দুআষাৰ কথা পাতোঁ। হয়, আজি এডভেঞ্চাৰ যিখন আজি আমাৰ ইয়াতে আছে 6 মাইলত, বায়'ফ্লকটো আমি গমেই পাওঁ যে আজিকালি অত্যন্ত পপুলাৰ যুৱ প্ৰজন্মৰ মাজত। গতিকে বায়'ফ্লক এটা অত্যাধুনিক আজি টেকন'লজি, তাৰ কাৰণে বহুতো উন্নত বৈজ্ঞানিক দৃষ্টিভংগীৰে কামবোৰ কৰিব লাগে। আৰু আমি দেখিছোঁ যে ইয়াত তেওঁলোকৰ যিখিনি বস্তু দৰকাৰী, আজি আপুনি প্ৰ'বায়'টিক্স যিটো বহুত ইম্পৰ্টেণ্ট বস্তু বায়'ফ্লক্সৰ কাৰণে, আজি প্ৰ'বায়'টিক্স ইয়াত এভেইলেবল আছে। তাৰ উপৰিও যিখিনি আমাৰ অক্সিজেন ছাপ্লাইৰ কাৰণে যিখিনি ডিফিউজাৰ লাগে, যিখিনি অক্সিজেন যোগান ধৰিব পৰা যন্ত্ৰৰ যিখিনি উন্নত যন্ত্ৰৰ প্ৰয়োজন, সেইখিনিও ইয়াত আছে। তাৰ উপৰিও খাদ্যখিনিও ইয়াত আছে। তাতকৈ ডাঙৰ কথাটো হ'ল তেওঁলোকে কি ইয়াতে ট্ৰেইনিঙো দিয়ে। এটা আমাৰ বিভাগৰ সহযোগত তেওঁলোকে ট্ৰেইনিং প্ৰদান কৰে। গতিকে আমাৰ যিসকল বায়'ফ্লকত যিসকল ইণ্টাৰেষ্টেড আমাৰ যুৱ প্ৰজন্ম আছে, তেওঁলোক দূৰলৈ যাব নালাগে, ইয়াতে সকলোখিনি আজি উপলব্ধ হয়। গতিকে তেওঁলোকৰ লগত যোগাযোগ কৰি বহুতে ইতিমধ্যে কৰিছে আৰু সফলো হৈছে। গতিকে আমিও বহুতো সুখী যে তেওঁলোকে ইমান ভালকৈ এইটো প্ৰচাৰ আৰু প্ৰসাৰ কৰিছে। গতিকে আমি তেওঁলোকক লৈ সুখী। ইয়াত যিখিনি সামগ্ৰী পাই গোটেইখিনি বিজ্ঞানসন্মত। হয়, বিজ্ঞানসন্মত। অনুমোদিত। হয়, আপোনালোকৰ মীন বিশেষজ্ঞ বা মীন কাৰিকৰী দিশৰ পৰা গোটেইখিনি অনুমোদিত সামগ্ৰী। হয়। এই যিখিনি সামগ্ৰী ইয়াত পোৱা যায়, এই সামগ্ৰীখিনি সচৰাচৰ যিবিলাক দাম বা এই গোটেইখিনি আপোনাৰ ন্যায্য মূল্যত পোৱা যায়নে? হয়, এইখিনি যিটো আমাৰ কমাৰ্চিয়েলি যিখিনি দাম আছে, MRP থাকে, ৰেট থাকে, এইখিনি ৰিজনেবলে হয়। তেওঁলোকে হয়তো অত্যাধিক দামো নলয়। তেওঁলোকে যিহেতু এইটো বাহিৰৰ পৰা আনিব লগা হয়, এইখিনি বস্তু বাহিৰত মেনুফেকচাৰ হয়, ভাৰততে হয়, বা কিছুমান বস্তু ভাৰতৰ বাহিৰৰ পৰাও আহে। গতিকে সেইখিনি চাই তেওঁলোকে ৰিজনেবল প্ৰাইচতে প্ৰভাইড কৰিছে। আমি এনেকে ক'ব পাৰোঁ, ধৰক এজন ব্যক্তিয়ে যদি মীন পালনলৈ আগ্ৰহী হয় বা বায়'ফ্লক কৌশলৰে মীন পালন কৰিব ইচ্ছা কৰে, তেওঁ ইয়ালৈ আহিলে কাৰিকৰী দিহাখিনি পোৱাৰ উপৰিও যিখিনি প্ৰয়োগ সামগ্ৰী লাগে সকলোখিনি পাব। নিশ্চিতভাৱে। গতিকে যিখিনি প্ৰয়োজনীয় বস্তু লাগে, যিখিনি ৰিকুৱাৰমেণ্ট হয়, সেই সকলোখিনি বস্তুৱে এইখন এটা উপলব্ধ হয়। কৃষক উৎপাদক গোটৰ জৰিয়তে মীন পালন এটা অতি প্ৰাসংগিক চিন্তা চৰ্চা। এনে কৌশল ৰূপায়ণৰ পোষকতা কৰিছে বিশ্ব বেংক আঁচনিৰ অন্তৰ্গত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পই। এই সম্পৰ্কে অধিক বিৱৰণ আৰু বিশদ তথ্যৰ বাবে নিকটৱৰ্তী মীন উন্নয়ন বিষয়া বা মীন বিভাগৰ কাৰ্যালয়ৰ লগত যোগাযোগ বাঞ্ছনীয়। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে।
এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।